হয়, যোৱা 12 তাৰিখ ৰাতি আমাৰ ঢেকীয়াজুলি গাৰ্লছ হাইস্কুলৰ পৰা কিছুমান বস্তু চুৰি হৈছিলে বুলি আমি কমপ্লেইন এটা পাইছিলোঁ যোৱাকালি দিনত। তো আমি ততাতৈয়াকৈ সেইটো ইনভেষ্টিগেশ্যন আৰম্ভ কৰোঁ। ইনিচিয়েলি আমি দুজন ল'ৰা চাৰিদুৱাৰৰ পৰা আটক কৰোঁ আৰু তাত আমি আধা চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ তেওঁলোকৰ জবানবন্দীৰ পৰা। তাৰপিছত তেওঁলোকক আনি আমি পুনৰ সোধপোছ কৰোঁ। পুনৰ সোধপোছ কৰাত আমি ইয়াত আকৌ এজন ল'ৰা আমি কৰায়ত্ব কৰিছোঁ। তাৰপিছত গোটেই নিশাটো অভিযান চলাই আমি যিখিনি সামগ্ৰী চুৰি হৈছিলে গোটেইখিনি সামগ্ৰী আমি চুৰি কৰিবলৈ উদ্ধাৰ হৈছোঁ। চোৰকেইজনৰ নামটো ছাৰ জনাব। হয়, চোৰকেইজন আছিলে বিশ্বজিৎ দাস, বিশাল কুমাৰৰ ঘৰ চাৰিদুৱাৰত, বিশ্বজিৎ দাস ইয়াৰে হয়, আৰু এজন আছে জয়ন্ত ভদ্ৰ। আৰু আমি তেওঁলোকক ইতিমধ্যে এৰেষ্ট কৰিছোঁ। আজি আমি তেওঁলোকক ন্যায়ালয়লৈ প্ৰেৰণ কৰিম। হয়, এই ক্ষেত্ৰত ঢেকীয়াজুলি নাগৰিক মঞ্চ আমি প্ৰথমতে এইটো বহুত ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বৰ্তমানৰ ঢেকীয়াজুলি আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত দীপক দাসদেৱক। আৰু এই ক্ষেত্ৰত আমি নাগৰিক মঞ্চই আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিব যে আজি দীঘলীয়া সময় ধৰি ঢেকীয়াজুলি এইটো এটা নৈমিত্তিক ঘটনা হ'ব লৈছে। কাৰণ আমাৰ ৱাৰ্ডসমূহত সঘনাই চুৰি কাৰ্য, মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন চুৰি কৰা, এনেকুৱা এইবোৰ ঘটনা ইয়াত নৈমিত্তিক ঘটনা হিচাপে এতিয়া পৰিগণিত হৈছে। যাৰ ফলশ্ৰুতিত এতিয়া আমাৰ সৰ্বসাধাৰণ নাগৰিক এতিয়া নিৰাপত্তাহীনতাতে ভুগিছে। কিন্তু যোৱা কেইদিনত চোৰে এতিয়া মানে ঘৰৰ পৰা তেওঁলোকে মানে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকলৈ সম্প্ৰসাৰিত হৈছে। নামঘৰ, মন্দিৰ, বিদ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতো তেওঁলোকে যথেষ্ট চুৰি কাৰ্যৰে যথেষ্ট ক্ষতিৰ সন্মুখীন কৰাইছে। আৰু যোৱাকালি উল্লেখযোগ্য যে ঢেকীয়াজুলি বালিকা বিদ্যালয়ৰ বহুত মূল্যৱান সম্পদসমূহ চোৰে যোৱা পৰহি নিশা চুৰি কৰিলে। আৰু সেইটো কৰি পেলাই আমি ঢেকীয়াজুলি নাগৰিক মঞ্চৰ লগতে আমাৰ বিভিন্ন সংগঠনসমূহে আমি যথেষ্ট উদ্বিগ্ন হৈলোঁ। আৰু আমি যোৱাকালি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰক্ষী বিষয়াক যে অতি ক্ষিপ্ৰতাৰে তৎকালীন পদক্ষেপ লৈ পেলাই কঠোৰ ব্যৱস্থাৰে এই চোৰকেইজনক ধৰিব লাগে আৰু এই সামগ্ৰীখিনি উদ্ধাৰ কৰিব লাগে। কাৰণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ প্ৰয়োজনীয় এই সামগ্ৰীখিনি আজি যেতিয়া চোৰে লুটপাট কৰিছে, বিদ্যালয়খনত ই এটা বহুত বেয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত ই এটা ব্যাঘাত জন্মাইছে আৰু সকলোখিনি আজি ইয়াত মৰ্মাহত হৈছে। গতিকে এই ঘটনাটোৱে আমাৰ ঢেকীয়াজুলি সৰ্বসাধাৰণ ৰাইজকো স্পৰ্শ কৰিছে। যাৰ বাবে আমি নাগৰিক মঞ্চই যোৱাকালি এটা সঁজাতি দললৈ আহি পেলাই আৰক্ষী বিষয়াক আমি লগ ধৰিছোঁ, আলোচনা কৰিছোঁ। আৰু এইবোৰ পৰিঘটনা যাতে ঢেকীয়াজুলিত এনেধৰণে যাতে সঘনাই ঘটি নাথাকক তাৰ ওপৰত উচিত কঠোৰ পদক্ষেপ ল'বৰ কাৰণে তেখেতক আমি যোৱাকালি অনুৰোধ জনাইছিলোঁ। আৰু আজি ৰাতিপুৱাই এটা ভাল খবৰ পালোঁ যে 24 ঘণ্টাৰ ভিতৰতেই তেখেতে আমাৰ সকলোৰে আশাৰ যি আজি এই চুৰি কাৰ্যত যিসমূহ সম্পদ চোৰসমূহে পৰহিদিনা লুটপাট কৰিছিলে গোটেই সময় 100% উদ্ধাৰ কৰিছে। আৰু এই উদ্ধাৰ কাৰ্যত আমি অতিশয় আনন্দিত হৈছোঁ, তেখেতৰ শলাগ লৈছোঁ। সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা, লগতে আমাৰ ৰঙালী বিহু কেন্দ্ৰীয় ৰঙালী বিহুৰ মুখ্য সম্পাদকদ্বয় মানসজ্যোতি নাথ আৰু মাধুৰ্য বৰাও আছে। তেওঁলোকে আমাক সম্পূৰ্ণৰূপে সহায় সহযোগ কৰি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যে যিকোনো কাৰণতেই আমাৰ এই যি চুৰি হোৱা সামগ্ৰীখিনি উদ্ধাৰ কৰিব লাগে। গতিকে ভাল লাগিছে আৰু এনেকুৱা এজন পুলিচ বিষয়া আমাৰ ঢেকীয়াজুলিত অন্ততঃ লাগে যাতে আমাৰ ঢেকীয়াজুলিখন আইন কানুনখিনি সুপৰিচালনাৰে পৰিচালিত